Hello dear viewers, কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছে আৰু পৰীক্ষাৰ কাৰণে ধুনীয়াকৈ প্ৰিপাৰেচন কৰি আছা আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ কাৰণে লৈ আহিছো ADRE 3.0 ৰ গ্ৰেড 4 ৰ সিলেবাস ঠিক আছে তোমালোকৰ বহুতে আমাক খুটি আছিল যে সিলেবাসখন লাগে গ্ৰেড 4 ৰ কাৰণে গতিকে তোমালোকৰ কাৰণে এই সিলেবাসখন লৈ আহিছো এই সিলেবাসখন তোমালোকে ফলো কৰি ধুনীয়াকৈ পঢ়িলে তোমালোকৰ নিশ্চয় পৰীক্ষা ভাল হ'ব ঠিক আছে ভিডিঅ'টো আৰম্ভণিতে জনাব বিচাৰিছো যে ইয়াৰে PDF টো তোমালোকে সম্পূৰ্ণ ফ্ৰী কোড পাব মই ভিডিঅ'টোৰ শেষত তোমালোকক জনাম লগতে এটো কোনো অফিশিয়াল সিলেবাস নহয় ঠিক আছে আগৰ বিবিলাক কোৱেশ্চন পেপাৰ আছিল এই কোৱেশ্চন পেপাৰৰ ওপৰত এনালাইসিস কৰিবা কোৱেশ্চন পেপাৰৰ ওপৰত ভিত্তি কৰি এই সিলেবাসটো তৈয়াৰ কৰা হৈছে ঠিক আছে এটা ফাৰ্স্ট আমি চাওহা আসাম জিকেৰ কি চাব লাগিব চোৱা Assam districts and important places অৰ্থাৎ অসমৰ ডিস্ট্ৰিক্টসমূহ কিমানখন ডিস্ট্ৰিক্ট আছে ক'ত কি আছে সেই ডিস্ট্ৰিক্টসমূহৰ কোনখিনি ক'ত কি ইম্পৰ্টেন্ট প্লেস আছে হেয়াৰ বিষয়ে আমি চাবলৈ লাগিব নেক্সট ৰিভাৰ্স অফ আসাম অসমৰ যিবিলাক নদী আছে সেই নদীসমূহৰ বিষয়ে আমি ধুনীয়াকৈ চাব লাগিব উত্তৰ ফালে থকা উত্তৰ পাৰ নদী দক্ষিণ পাৰ নদী এই যিবিলাক ইম্পৰ্টেন্ট হয় এইবিলাক ধুনীয়াকৈ চাবলৈ লাগিব নেক্সট নেশনাল পাৰ্কস এণ্ড ওয়াইল্ড লাইফ সেঞ্চুৰীজৰ বিষয়ে চাবলৈ নেশনাল যিবিলাক পাৰ্ক আছে আৰু লগতে ওয়াইল্ড লাইফ সেঞ্চুৰীজৰ বিষয়ে আমি চাবলৈ লাগিব নেক্সট আসামছ ফেষ্টিভেল অসমৰ যিবিলাক ফেষ্টিভেল আছে ঠিক আছে এই ফেষ্টিভেল বিলাকৰ বিষয়ে চাব লাগিব বিভিন্ন জাতি জনগোষ্ঠী যিসমূহ ফেষ্টিভেল তেওঁলোকে পালন কৰে সেই ফেষ্টিভেল বিলাকৰ বিষয়ে আমি ধুনীয়াকৈ চাবলৈ লাগিব নেক্সট বিহুৰ বিষয়টো জানিব লাগিব নেক্সট ট্ৰেডিশনাল ডান্স এণ্ড কালচাৰ ইয়াৰ ৰিলেটেড কোৱেশ্চন আহে পৰীক্ষাত গতিকে চাবই লাগিব নেক্সট ফেমাস পাৰ্সনালিটিজ তেওঁলোকৰ ৰিলেটেড কোৱেশ্চন আহি থাকে ঠিক আছে তেওঁলোকৰ ৰিলেটেড কোৱেশ্চন আহি থাকে যেহেতু তেওঁলোকৰ বিষয়ে ধুনীয়াকৈ চাবই লাগিব নেক্সট ইম্পৰ্টেন্ট হিষ্টৰিকেল ইভেন্টস ঠিক আছে ইয়াৰ বিষয়ে চাব লাগিব টি ইন্ডাষ্ট্ৰিৰ বিষয়ে চাব লাগিব এগ্ৰিকালচাৰ ইয়াৰ ৰিলেটেড কোৱেশ্চন আহি থাকে গতিকে তোমালোকে ধুনীয়াকৈ চাবলে লাগিব নেক্সট ওয়াইল্ড লাইফ এণ্ড বায়োডাইভাৰ্চিটিৰ বিষয়ে চাব লাগিব ইণ্ডিয়ান জিকেৰ কি চাব লাগিব চোৱা ইণ্ডিয়ান নেশনাল সিম্বলছৰ বিষয়ে চাব লাগিব states and capitals or বিষয়ে চাবই লাগিব তাৰ ৰিলেটেড কোৱেশ্চন প্ৰায় আহি থাকে গ্ৰেড 4 ঠিক আছে ইম্পৰ্টেন্ট ৰিভাৰ্স এণ্ড মাউন্টেইনছ ৰ বিষয়ে চাব লাগিব বেসিক ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে চাব লাগিব ফ্ৰীডম মুভমেন্টৰ বিষয়ে মুভমেন্টৰ ৰিলেটেড কোৱেশ্চন চাব লাগিব ইম্পৰ্টেন্ট নেশনাল ডেজ যিবিলাক আছে ঠিক আছে ইম্পৰ্টেন্ট যিবিলাক ডে আছে এই ডে বিলাকৰ বিষয়ে চাব লাগিব বেসিক কনস্টিটিউশন এণ্ড ডেমক্ৰেচিৰ বিষয়ে চাব লাগিব এটা বেসিক সায়েন্সৰ কাৰণে চোৱা কাৰণ গ্ৰেড 4 হয় গতে বহুত বেছি টান কোৱেশ্চন বা বহুত বেছি টান কোৱেশ্চন তোমালোকৰ পৰীক্ষা নাহে গতিকে বেসিক সায়েন্সৰ কি চাব লাগিব সো হিউম্যান বডিৰ বিষয়ে চাব লাগিব ফুড এণ্ড নিউট্ৰিচনৰ বিষয়ে চাব লাগিব ডিজিজ যিবিলাক বেমাৰ হয় বেমাৰ বিলাকৰ বিষয়ে চাব লাগিব কিয় হয় কোনটো ভিটামিনৰ অভাৱত হয় এই বিলাকৰ বিষয়ে প্লান্টছ এণ্ড এনিমেলছৰ বিষয়ে চাব লাগিব এনভাইৰনমেন্টেল ৰিলেটেড কোৱেশ্চন আহি থাকে ওয়াটাৰ এণ্ড এয়াৰ পলিউশন বায়ু আৰু পানী প্ৰদূষণৰ ৰিলেটেড কোৱেশ্চন আহি থাকে গতিকে এই বিলাক ধুনীয়াকৈ তোমালোকে চাব লাগিব নেক্সট ইলেক্ট্ৰিচিটি এণ্ড এনাৰ্জিৰ বিষয়ে চাব লাগিব এভৰিডে সায়েন্স বেসিক ইনভেনশনস এন্ড ডিসকভাৰিজ এইবিলাক চাব লাগিব ঠিক আছে এটা ম্যাথমেটিক্সৰ চোৱা বহুতে যেটো আমাক জনায় যে ম্যাথমেটিক্স আমি টান পাও গতি ম্যাথমেটিক্সৰ বহুত বেছি টান নাহে গ্ৰেড 4 এক্সামত গতিকে সিম্পল খিনিটো চাবই লাগিব যে নাম্বাৰ সিস্টেম চাবই লাগিব এডিশন সাবট্ৰেকশন ঠিক আছে মাল্টিপ্লিকেশন ডিভিজন এইবিলাকটো চাবই লাগিব ঠিক আছে যোগ বিয়োগ পূৰণ হৰণ অৰ্থাৎ ভগ্নাংশৰ যোগ হ'ব পাৰে ভগ্নাংশৰ বিয়োগ ঠিক আছে ভগ্নাংশ এনেকুৱা ধৰণৰ এইবিলাক চাবলে লাগিব নেক্সট ফ্ৰেকশন ভগ্নাংশটো চাবই লাগিব ঠিক আছে কোনটো কি ভগ্নাংশ প্ৰকৃত ভগ্নাংশ কি হয় অৰ্থাৎ প্ৰপাৰ ফ্ৰেকশন কি হয় ইমপ্ৰপাৰ ফ্ৰেকশন কি হয় ঠিক আছে মিক্সড ফ্ৰেকশন কি হয় এইবিলাক ধুনীয়াকৈ চাব লাগিব বেসিক কনসেপ্টখিনি ক্লিয়াৰ থাকিবই লাগিব ডেসিমেলছ চাব লাগিব এলসিএম আৰু এইচসিএম লসাগু গসাগু চাব লাগিব পাৰ্সেন্টেজ শতাংশ উলিওৱা প্ৰফিট এণ্ড লছ লাভ লোকসান চাব লাগিব সিম্পল ইন্টাৰেষ্ট ঠিক আছে এসআই চাব লাগিব নেক্সট ৰেশিও এণ্ড প্ৰপৰচনৰ বিষয়ে চাব লাগিব এভাৰেজ টাইম এণ্ড ওয়াৰ্কৰ ৰিলেটেড কোৱেশ্চন এটা আহিবই ঠিক আছে টাইম এণ্ড ওয়াৰ্কৰ ৰিলেটেড কোৱেশ্চন আহে স্পীড টাইম এণ্ড ডিসটেন্সৰ ৰিলেটেড কোৱেশ্চন এটা আহিবই বেসিক জিওমেট্ৰি এৰিয়া এণ্ড পেৰিমিটাৰ বেসিক ডাটা ইন্টাৰপ্ৰিটেশন ঠিক আছে এইবিলাক ধুনীয়াকৈ চাবলে লাগিব বেসিক ইংলিছৰ চোৱা পাৰ্টস অফ স্পীচ আৰ্টিকলছ প্ৰিপজিশন টেন্স সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট সিনোনিমছ এণ্ড এন্টোনিমছ স্পেলিং কাৰেকচন ওৱান ৱৰ্ড সাবস্টিটিউশন এইবিলাক ধুনীয়াকৈ তোমালোকে চাব লাগিব ঠিক আছে এইবিলাক চাবই লাগিব নেক্সট ৰিজনিংৰ কি চাব লাগিব চোৱা ঠিক আছে ৰিজনিংৰ কি চাব লাগে আমি চাওহা নাম্বাৰ সিৰিজ চাব লাগিব এলফাবেট সিৰিজ এনালজি ক্লাসিফিকেশন কোডিং ডিকোডিং ব্লাড ৰিলেশন ডিৰেকচন টেষ্ট ৰেংকিং ঠিক আছে এটা বেসিক ৰিজনিংৰ এইবিলাক ধুনীয়াকৈ চাব লাগিব ঠিক আছে লগতে জনাব বিচাৰিছো যে ADRE 3.2 ৰ কাৰণে আমাৰ এপত ক্লাছ হৈ আছে only 299 ত তোমালোকৰ গোটেই কোৰ্সটো কভাৰ কৰি দিয়া হ'ব ঠিক আছে তোমালোকে 299 পে কৰিলে আমাৰ এপৰ সাবস্ক্ৰিপচনৰ লগতে
আমাৰ টেলিগ্ৰামৰ পেজ গ্ৰুপ আছে, পেজ গ্ৰুপৰ সাবস্ক্ৰিপশন পাবা, তাত তোমালোকে নোটস ভিডিঅ'স অলৰেডি তোমালোকে পে কৰাৰ লগে লগে পাই যাবা 25000 প্লাস MCQ 1000 প্লাস PDF, ঠিক আছে। ডেইলি তাত তোমালোকৰ কাৰণে ভিডিঅ' বিলাক আপলোড হৈ থাকে, 150 প্লাস PYQ তোমালোকে পাবা, ঠিক আছে। মডেল কুৱেশ্যন পেপাৰ তোমালোকে পৰীক্ষাৰ আগত পাবা, বা ADRE 2.0 কাৰণে যি সময় মডেল কুৱেশ্যন পেপাৰ আগতে তৈয়াৰ কৰিছিল সেই সমূহ তোমালোকে পাবা, ঠিক আছে। তাৰ পৰা কিমান কুৱেশ্যন আহিছিলে সেইসমূহ ধুনীয়াকৈ তোমালোকে তাত চাবলৈ পাৰিবা। লগতে এইখিনি চাব লাগিব, ৰেংকিং, অড ওৱান আউট, ভ্যান ডায়াগ্ৰাম, মিৰৰ ইমেজ, ৱাটাৰ ইমেজ, এইবিলাক চাবলৈ লাগিব। গতিকে কি কি চাব লাগিব? আসাম জিকে, বেসিক ম্যাথমেটিক্স, বেসিক ৰিজনিং, জেনাৰেল সায়েন্স, বেসিক ইংলিশ, ঠিক আছে। গতিকে এইখিনি চাবলৈ লাগিব। লগতে আৰু এটা কথা জানিব বিচাৰিছো যে বহুতে যেহেতু আমাক সাবস্ক্ৰাইবাৰে আমাক কয় যে আমাৰ পইচাৰ অভাৱ হয় বা ফাইনান্সিয়ালি আমাৰ প্ৰবলেম আছে, গতিকে তোমালোকৰ কাৰণে আমাৰ ফ্ৰী কোৰ্সও আছে। তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰা, ডেসক্ৰিপশনত লিংক দি থোৱা আছে। সেই লিংকটো ক্লিক কৰি তোমালোকে আমাৰ যেটো এপ আছে এপটো ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত ADRE ফ্ৰী কোৰ্স সিলেক্ট কৰি এনৰোল কৰিলে হৈ গ'ল। তাত 1 টকা পে কৰিব নালাগে। তাত তোমালোকে বহুতো নোটস PDF ডেইলি তোমালোকে তাত আপডেট পাই থাকিবা, ঠিক আছে। এতিয়া ডেসক্ৰিপশনত দিয়া লিংকত ক্লিক কৰা আৰু তোমালোকে ডাউনলোড কৰি লোৱা, ঠিক আছে। তোমালোকে ফ্ৰীটো জয়েন কৰিব পাৰিবা। যদি ভাবা যে আমাক পেইড সাবস্ক্ৰিপশন লাগে, পেইড সাবস্ক্ৰিপশন তোমালোকে তাৰ পৰা লৈ ল'বলৈ পাৰিবা। লগতে তোমালোকক যদি ইয়াৰ PDF টো লাগে, ঠিক আছে, PDF টোৰ কাৰণে এপটো ডাউনলোড কৰিব নালাগে। তোমালোকে সিম্পলি এই নাম্বাৰটো এটা মেছেজ কৰি দিবা 9954174571, তাত লিখি দিবা যে গ্ৰেড 4 কাৰণে আমাক সিলেবাসটো লাগে, বা গ্ৰেড 3 কাৰণে যদি লাগে গ্ৰেড 3 লিখি দিবা, ড্ৰাইভাৰ পোষ্টৰ কাৰণে যদি সিলেবাসটো লাগে ড্ৰাইভাৰ পোষ্ট বুলি আমাক লিখি দিবা, ঠিক আছে। আমি এতিয়া ধুনীয়াকৈ তোমালোকক PDF টো দি দিম। কিন্তু লিখি নিদিয়াকৈ কেৱল হাই বুলি দিলে আমি গম নাপাম। গতিকে হাই বুলি দিলে আমি PDF টো লাগে বুলি নাজানিম। গতিকে কি কৰিবা, ধুনীয়াকৈ লিখি দিবা যে ইয়াৰ সিলেবাসটো লাগে বা এইটো PDF লাগে। আমি ধুনীয়াকৈ যেতিয়া সময় পাওঁ ৰিপ্লাই কৰি সেই PDF টো দিবলৈ চেষ্টা কৰিম। চেনেলটো সাবস্ক্ৰাইব কৰা না, সাবস্ক্ৰাইব কৰি দিবা, কাৰণ ইয়াৰ ৰিলেটেড কুৱেশ্যন তোমালোকে ডেইলি ইয়াতে আপডেট পাই থাকিবা।